সকলো দৰ্শক তথা শ্ৰোতালৈ আমাৰ সালাম তথা অভিবাদন জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে আমি ধাৰাবাহিকভাৱে চলাই অহা কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 764 নং খণ্ডটি। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয় হিচাপে আমি আপোনালোকৰ মাজলৈ যিটি বিষয় লৈ আনিব বিচাৰিছোঁ, সেই বিষয়টি প্ৰকৃততে ইছলাম, কোৰাণ, মুছলিম, মুমিন, মুহচিন ইত্যাদি বিষয়সমূহৰ এক মেৰুদণ্ড সদৃশ বিষয়। গতিকে আমি আশা ৰাখিম প্ৰত্যেকেই যাতে বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি যিসকলে প্ৰকৃততে কোৰাণৰ বাৰ্তা বুজাৰ বাবে জনাৰ বাবে ইচ্ছা প্ৰকাশ কৰে, তেখেতসকলে যাতে নিজ বিবেকেৰে বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰে। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে কোৰাণৰ তাকৱা। এই তাকৱা শব্দৰ পৰাই প্ৰকৃততে মুত্তাকি শব্দটি আহিছে। আমি গৰিষ্ঠ সংখ্যকেই প্ৰকৃততে এই মুত্তাকি বা তাকৱাৰ মূল যি ইয়াৰ বাৰ্তা, সেই দিশটো আমি কিন্তু গৰিষ্ঠ সংখ্যকেই আমি বুজি নাপাই আমি বহুতো ধোকা খাই আছোঁ। অতি স্বাভাৱিকভাৱেই আমি বাহ্যিক সাজ পোছাক, টুপি, দাড়ি, টাকনুৰ ওপৰত পিন্ধা কাপোৰ বা মহিলাৰ বুৰ্খা, 5 ওয়াক্ত নামাজ পঢ়া, ৰোজা ধৰা ইত্যাদি বিষয়সমূহ যিসকল পুৰুষ বা নাৰীয়ে কৰে, আমি তেনে লোকসকলক অতি স্বাভাৱিকভাৱে আমি খুব মুত্তাকি লোক বুলি কওঁ। প্ৰিয় দৰ্শকবৃন্দ, প্ৰকৃততে আমাৰ এই ধাৰণা কোৰাণৰ দৰ্শন অনুসৰি শুদ্ধ নহয়। কিয়নো আমি প্ৰথমতে বুজিব লাগিব যে এই মুত্তাকি শব্দ প্ৰকৃততে আমাক কি অৰ্থত কোৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই ব্যৱহাৰ কৰিছে। গতিকে আমি বিষয়বস্তু বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ। ইনশাআল্লাহ দুটি এটি আয়াত আমি আপোনালোকৰ মাজত চৰ্চা কৰাৰ বাবে চেষ্টা কৰিম। আমি আশা ৰাখিম যিসকলে ইচ্ছুক তেনে লোকসকলে যাতে বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰে। কোৰাণ মজিদত এই তাকৱা শব্দটি সৰ্বমুঠ 258 বাৰ কোৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই ব্যৱহাৰ কৰিছে। 8টি বিভিন্ন ডেৰিভেটিভত এই তাকৱা শব্দটো আল্লাহ সুবহানাহু তাআলাই সৰ্বমুঠ 258 বাৰ ব্যৱহাৰ কৰিছে। আৰু ইয়াৰ ভিতৰত 49 টাইমছ অৰ্থাৎ 49 বাৰ আল্লাহ সুবহানাহু তাআলাই মুত্তাকি শব্দ কোৰাণ মজিদত ব্যৱহাৰ কৰিছে। গতিকে নিশ্চিতভাৱে ইয়াৰ যথেষ্ট গুৰুত্ব আছে। আমি বুজাৰ চেষ্টা কৰিব লাগিব যে আল্লাহ সুবহানাহু তাআলাই এই তাকৱা মুত্তাকিৰ দ্বাৰা প্ৰকৃততে কি বুজাব বিচাৰিছে। আমি প্ৰত্যেকেই জানো কোৰাণ মজিদৰ আৰম্ভণিতেই 2 নং সূৰা আল বাকাৰাৰ 2 নং আয়াততেই আল্লাহ সুবহানাহু তাআলাই কৈছে যে জালিকাল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন। 2 নং সূৰাৰ 2 নং আয়াততে আল্লাহ সুবহানাহু তাআলাই এই মুত্তাকি শব্দ ব্যৱহাৰ কৰিছে। ইয়াত কৈছে জালিকা আল কিতাব, এইখনেই সেই বিশেষ নিৰ্দিষ্ট কিতাপ, এইখনেই লা ৰাইবা ফিহি, তাৰ ভিতৰত কোনো প্ৰকাৰৰ সন্দেহ নাই। হুদাল লিল মুত্তাকিন, এই কিতাপখনে কাক পথৰ নিৰ্দেশনা দিয়ে, হিদায়ত দিয়ে? আল মুত্তাকিন। মন কৰিব, ইয়াত আল্লাহ সুবহানাহু তাআলাই কোনো মুছলিম শব্দ ব্যৱহাৰ কৰা নাই, মুমিন শব্দ ব্যৱহাৰ কৰা নাই, মুহচিন শব্দ ব্যৱহাৰ কৰা নাই, বাকী কাফিৰ জালিমটো ব্যৱহাৰ কৰাই নাই। আল্লাহৰ দ্বাৰা ব্যৱহৃত শব্দটি হৈছে যে মুত্তাকিন সকলকহে এই কোৰাণে পথৰ নিৰ্দেশনা দিয়ে, হিদায়ত দিয়ে। গতিকে মুত্তাকি প্ৰত্যক্ষভাৱে লিংক হৈ আছে আল কিতাবৰ লগত।
জালিকা আল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন। গতিকে মুত্তাকিসকলক কিহে পথৰ নিৰ্দেশনা দিয়ে? জালিকা আল কিতাব। গতিকে মুত্তাকি হ'বলৈ হ'লে কিতাব অবিহনে, কোৰআন অবিহনে কোনেও মুত্তাকি হ'ব নোৱাৰে। আল্লাহে আৰম্ভণিতে সেইবাবেই এই মুত্তাকি শব্দ ব্যৱহাৰ কৰি কোৰআনক দেখুৱাই কৈছে যে এই বিশেষ কিতাপখনে মুত্তাকিসকলকহে পথৰ নিৰ্দেশনা দিয়ে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি সাধাৰণভাৱে মুত্তাকি বুলি কওঁতে যিসকল লোকৰ বিষয়ে কওঁ, আমি তেখেতসকলক কোনো অসন্মান জনাব বিচৰা নাই। বিষয়বস্তু চৰ্চাৰ বাবেহে আমি এনেধৰণে কথাবোৰ আনিব লগা হৈছে। সেই লোকসকলৰ এই কোৰআন মজিদৰ লগত সম্পৰ্ক কিমান আছে? কেইজন এনেধৰণৰ দাড়ি টুপি ৰখা মানুহ আল্লাহৰ কিতাপৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ আছে? অপ্ৰিয় হ'লেও সঁচা যে খুব ন্যূনতম মানুহে প্ৰকৃততে এনেধৰণৰ ব্যাজ্যিক দিশৰ পৰা আমি যিসকলক মুত্তাকি বুলি কওঁ, তাৰ খুব ন্যূনতম সংখ্যক মানুহে প্ৰকৃততে আল কিতাবৰ সৈতে জড়িত হৈ আছে, হৈ থকা নাই। অপ্ৰিয় হ'লেও সত্য। কিয়নো তেনে লোকসকলে ধৰ্ম চলাই আছে, পৰম্পৰাগতভাৱে চলি অহা আমাৰ বাপ দাদাৰ দিনৰ যি ইছলাম নামৰ এক ধৰ্ম চলি আহি আছে, কোৰআন মজিদৰ বাহিৰৰ বিষয়বস্তুসমূহক লৈ আমি এই কথা সদায় কৈ আহিছোঁ। সেই লোকসকল প্ৰকৃততে তেনে ধৰ্মীয় গ্ৰন্থ, তেনে ধৰ্মৰ নীতি নিয়ম লৈহে প্ৰকৃততে চলি আছে, আল্লাহৰ কিতাপৰ সৈতে কিন্তু জড়িত হৈ থকা নাই। গৰিষ্ঠ সংখ্যকে, মই সকলো বুলি নকওঁ। গতিকে মুত্তাকি হ'বলৈ হ'লে আল্লাহৰ কিতাবেহে প্ৰকৃততে মুত্তাকিসকলক পথৰ নিৰ্দেশনা দিয়ে। আন কাৰো বিষয়ে আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াত উল্লেখ কৰা নাই। আমি গৰিষ্ঠ সংখ্যকেই তাকৱা, মুত্তাকি শব্দৰ দ্বাৰা আল্লাহৰ ভয় বুজাওঁ। প্ৰিয় দৰ্শকবৃন্দ, ভয় নহয়। ইয়াৰ বহুতো ডিকশ্যনেৰী মিনিং, লগাটিক মিনিং আছে। এই মুত্তাকি শব্দই প্ৰকৃততে খুব সচেতন হৈ থকাটো বুজায়। ভেৰি কনচিয়াছ, আল্লাহৰ বিষয়বস্তুসমূহক লৈ ভেৰি কনচিয়াছ। যিহেতু কিতাপৰ লগত সংযুক্ত থাকিব লাগিব তেনে লোকসকল। কিতাবেহে মুত্তাকি লোকসকলক যিহেতু পথৰ নিৰ্দেশনা দিয়ে, গতিকে সেই পথৰ নিৰ্দেশনা লৈ মুত্তাকিসকল খুব সচেতন হৈ থাকে, ভেৰি কনচিয়াছ হৈ থাকে, নিজক হিফাজতত ৰাখে, আল্লাহৰ পৰিপন্থী বিষয়ৰ পৰা সদায় নিজক বচাই ৰাখে। এনেধৰণৰ প্ৰকৃততে অৰ্থ প্ৰকাশ কৰে এই তাকৱা বা মুত্তাকি শব্দৰ দ্বাৰা। যিসকলৰ মাজত এনেধৰণৰ চৰিত্ৰ থাকিব, সেই লোকসকলকহে আল্লাহ সুবহানাহু ওয়া তাআলাই মুত্তাকি বুলি অভিহিত কৰিছে। কোনো ব্যাজ্যিক দিশৰ দ্বাৰা আল্লাহ সুবহানাহু ওয়া তাআলাই কাকো মুত্তাকি বুলি কোৱা নাই। আৰু নিশ্চিতভাৱে এনেধৰণৰ সচেতন, নিজক ৰক্ষা কৰি চলা, আল্লাহৰ ৰুখৰ পৰা ৰক্ষা কৰি চলা লোকসকলৰ চাৰিত্ৰিক দিশৰ কিছু কিছু বিশেষ বিশেষ বিষয় আল্লাহ সুবহানাহু ওয়া তাআলাই সুনিশ্চিত কৰিছে কোৰআন মজিদৰ ২ নং সূৰা আল বাকাৰাৰ ১৭৭ নং আয়াত। আল্লাহ সুবহানাহু ওয়া তাআলাই ২৫৮ বাৰ ব্যৱহাৰ কৰিছে। প্ৰতিটো আয়াত, প্ৰতিটো বিষয় নিশ্চিতভাৱে ইয়াত চৰ্চা কৰাটো সম্ভৱ নহয়। আমি প্ৰথমতেই দেখুৱালোঁ সূৰা আল বাকাৰাৰ ২ নং আয়াত, জালিকা আল কিতাব লা ৰাইবা ফি হুদাল লিল মুত্তাকিন। গতিকে মুত্তাকিৰ আল কিতাবৰ সৈতে প্ৰত্যক্ষ সংযুক্ত হৈ থাকিবই লাগিব। আৰু এনেধৰণৰ সংযুক্ত হৈ যিয়ে থাকিব তেনে লোকক মুত্তাকি বুলি কয়, আৰু আল্লাহে পথৰ নিৰ্দেশনা হিদায়ত দিয়ে।
এতিয়া মুত্তাকি লোকসকলৰ চাৰিত্ৰিক কিছু দিশ আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে 2 নং সূৰা আল বাকাৰাৰ 177 নং আয়াতত। আহক এই আয়াত আমি কিছু চৰ্চা কৰাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰোঁ। বিসমিল্লাহ আর রহমান আর রাহিম। 2 নং সূরা আল বাকারার 177 নং আয়াতত আল্লাহে কৈছে যে লাইসাল বিররা আন তুওয়াল্লু উজুহাকুম কিবালাল মাশরিকি ওয়াল মাগরিবি। খুব গুরুত্বপূর্ণ আয়াত প্রিয় দর্শকবৃন্দ। আৰম্ভণিয়ে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে লাইসাল বিররা, কোনো ধৰণৰ পুণ্য, কোনো ধৰণৰ প্ৰফিটৰ কথাই নাই। তুওয়াল্লু উজুহাকুম, তোমালোকৰ লক্ষ্য, তোমালোকৰ চেহেৰা, তোমালোকৰ উদ্দেশ্য ঘূৰাই কিবালাল মাশরিকি ওয়াল মাগরিবি, শাব্দিক দিশৰ পৰা পূব আৰু পশ্চিম দিশলৈ তোমালোকৰ লক্ষ্য ৰাখি তোমালোকৰ চেহেৰা ঘূৰাই একো লাভ নাই। আমি কিছু গভীৰতালৈ যাব লাগিব যে আল মাশরিক আল মাগরিব। মাশরিক শব্দই পূব দিশটো বুজাইছে। পূব দিশটো কি হয়? পুৱা যেতিয়া সূৰ্য উদয় হয় একেবাৰে জকমকনি হৈ পৃথিৱীখন আলোকিত কৰি দিয়ে। গতিকে ইয়াৰ দ্বাৰা বুজাব বিচাৰি আছে যে এই ৰং ৰহস্যৰ পৃথিৱীখন, ইয়াৰ তাৎক্ষণিক প্ৰাপ্তিৰ বিষয়সমূহৰ ওপৰত তোমালোকৰ উদ্দেশ্য ৰাখি, তোমালোকৰ লক্ষ্য ৰাখি বা সেই দিশবোৰৰ প্ৰতি চিন্তা চৰ্চা কৰি তোমালোকৰ মুখ ফিৰাই একো লাভ নাই। ওয়াল মাগরিবি, মাগরিবি শব্দ গুৰুবৰ পৰা আহিছে, অৰ্থাৎ ডুবি যোৱা, অন্ধকাৰ। অন্ধকাৰৰ বস্তুটো আমি কিছু ফিলচফিকেলি বুজিব লাগিব। আল মাশরিক আৰু আল মাগরিব আমি খুব গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰিব লাগিব। মাশরিক পূব দিশটোৰ পৃথিৱীৰ জাক জমকতাক দেখুৱাই আছে, আৰু মাগরিব যিটো অন্ধকাৰ ডুবি যায়, পশ্চিম দিশত সূৰ্য অস্ত যায়, গুৰুব হৈ যায়। সেই অস্ত যোৱা যিটো বস্তু অতীত হৈ গৈছে, পুৰণা হৈ গৈছে, আউটডেটেড হৈ গৈছে, সেই দিশবোৰৰ ওপৰত কোনো লাভ নাই। কিয়নো কোৰাণ সদায় বৰ্তমান, আমি বৰ্তমানত থাকিব লাগিব। আমি গৰিষ্ঠ সংখ্যকেই কিন্তু যেহেতু কোৰাণৰ ওপৰত নাই, আমি আছো গুৰুবৰ ওপৰত, পুৰণিকলীয়া কিচ্ছা কাহিনীৰ ওপৰত আছো আমি। আল্লাহে কৈছে এনে ধৰণৰ মাশরিক মাগরিব তোমালোকে চাই লক্ষ্য কৰি মুখটো ফিৰাই কোনো ধৰণৰ পুণ্য নাই। পুণ্য কিহত আছে? ওয়ালা কিন্নাল বিৰৰা, বৰং তোমালোকৰ পুণ্য আছে, লাভ আছে। কিহত আছে? আল্লাহে মুত্তাকি লোকসকলৰ চাৰিত্ৰিক দিশ কৈ গৈ আছে, মন কৰিব। প্ৰথমতে আৰম্ভ কৰিছে যে মাশরিক মাগরিবৰ দিশলৈ চাই তোমালোকে লক্ষ্য কৰি একো লাভ নাই। ওয়ালা কিন্নাল বিৰৰা, বৰং তোমালোকৰ পুণ্য আছে মান আমানা বিল্লাহি, যিয়ে ইমান আনিব বিল্লাহি, আল্লাহৰ সৈতে। এই দিশবোৰ আমি খুব গভীৰতালৈ যাব লাগিব প্ৰিয় দৰ্শকবৃন্দ। আল্লাহৰ ওপৰত বিশ্বাস আনিবলৈ হ'লে আল্লাহ নামৰ সত্তা আমি প্ৰথমতে চিনি পাব লাগিব, বুজি পাব লাগিব। আল্লাহৰ সিফতসমূহৰ দ্বাৰা কোৰাণ মজিদত আল্লাহে নিজৰ পৰিচয় বহুবাৰ বিভিন্ন প্ৰকাৰে দাঙি ধৰিছে। সেই সিফতসমূহৰ দ্বাৰা আমি আল্লাহক খুব ভাল ধৰণে আমি চিনি পাব লাগিব, বুজি পাব লাগিব। আল্লাহ নামৰ সত্তাটো, আল্লাহৰ লোকেশ্যন কি, আল্লাহ ক'ত থাকে। আমাক বহুতো ট্ৰেডিশ্যনেল অনুবাদে প্ৰিয় দৰ্শকবৃন্দ আমাক ভুল অনুবাদ দিয়ায়। আর রহমান আর রাহিম, করুণাময় দয়াশীল বুলি কোৱা গৈছে। পৰৱৰ্তী সময়ত ইনশাআল্লাহ আহিম। এনে ধৰণৰ অনুবাদ প্ৰকৃততে নহয়। আল্লাহ আদিল হয়, ন্যায়, আল্লাহ জাষ্টিছৰ ওপৰত থকা এক সত্তা হয়। কাকো আল্লাহে ভালো পাব নোৱাৰে, কাকো বেয়াও পাব নোৱাৰে। আমি খুব আশাবাদী যে আল্লাহ করুণাময়, আমাক মাফ করে দিব। আল্লাহ যে আদিল হয়,
ন্যায় ওপৰত যে আল্লাহ নামৰ সত্তা অধিষ্ঠিত এই কথাটো আমি পাহৰি যাওঁ আমি খুব ভুৱা আশা লৈ আমি বহি থাকো যিমান দুখ কৰোঁ আল্লাহ করুণাময় মাফ কৰি দিব কিহৰ কাৰণে আল্লাহে কি সিলেকশনৰ কি ক্ৰাইটেৰিয়াৰ ওপৰত কাৰোবাক মাফ কৰিব এনে ধৰণৰ কথাবোৰ আমি আজিৰ প্ৰেক্ষাপটত বহুত গভীৰতালৈ যাব লাগিব ইনশাআল্লাহ এই বিষয়সমূহক আমি লৈ আহিম গতিকে আল্লাহক জানি বুজি লৈ যিসকলে আল্লাহৰ ওপৰত ঈমান আনিব তেওঁলোকৰ লাভ আছে বুলি কৈছে মান আমানা বিল্লাহি ওয়াল ইয়াউমিল আখিৰ খুব ভাল ধৰণে জানিব লাগিব ইয়াউমে আখিৰ কি হয় তেনে ধৰণে আমি বিশ্বাস ৰাখিব লাগিব তাত পুণ্য আছে ওয়াল মালাইকাতি আমি কৈছো এই মালাইকা ইতিমধ্যে গোটেই বিষয়বস্তুসমূহ কিন্তু মেটাফিজিক্যাল আল্লাহৰ কিতাপ হৈছে নফসিয়াতি কিতাপ মানুহৰ নফস পবিত্ৰ কৰাৰ ওপৰতে কথা বতৰা পাতে কোনে কি পিন্ধিব কোনে কি খাব কোনে কেনেকে থাকিব কোনে কেনেকে শুব ইত্যাদি বিষয়বস্তুসমূহৰ ওপৰত আল্লাহৰ কিতাপে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কেৱল মানুহৰ ভিতৰত থকা নফস বিশুদ্ধ কৰিবৰ বাবে পৰিশুদ্ধি কৰিবৰ বাবে আল্লাহ সুবহানাহু তাআলা বাৰম্বাৰ বিভিন্ন কথা বতৰা মেটাফিজিক্যালি আমাক বুজাই আছে গতিকে মালাইকাৰ ওপৰত আমি ইতিমধ্যে কৈছো এটি হৈছে আমাৰ মাজৰ মাইণ্ডত থকা এক পজিটিভ সেন্স যি সিজদা কৰে আল্লাহৰ তাসবিহ কৰে আল্লাহৰ হামদ কৰে সেই বিষয়বস্তুসমূহৰ ওপৰত যি বিশ্বাস ৰাখিব ওয়াল কিতাবি কিতাবৰ ওপৰত ওয়ান নাবিয়িনা নবীসকলৰ ওপৰত ওয়া আতাল মালা আলা হুব্বিহি আৰু তেওঁ টকা পইচা দিয়ে মাল দিয়ে তেওঁ ভাল পোৱাৰ সত্ত্বেও জুইল কুৰবা নিকট আত্মীয়ক আল্লাহে যি অতিৰিক্ত ধন সম্পত্তি দিছে কেৱল নিজৰ লগত সেভিংছ কৰি নাৰাখি নিকট আত্মীয়ৰ মাজত যিসকলে বিলাই দিয়ে ওয়াল ইয়াতামা আৰু এতিমসকলৰ মাজত অসহায় লোকসকলৰ মাজত দিখাৰা লোকসকলৰ মাজত যিয়ে নিজৰ ধন সম্পত্তি ভাল পোৱাৰ সত্ত্বেও যিসকলে বিলাই দিয়ে ওয়াল মাসাকিন মিসকিনসকলৰ মাজত ওয়াবনা সাবিল পথৰ পথিকসকলক ওয়াসাইলিনা আৰু যিসকলে বিচাৰে খুব গুৰুত্বপূৰ্ণ কোনোবাই যেতিয়া সৱাল কৰিব কিবা বিচাৰিব প্ৰিয় দৰ্শকবৃন্দ আমি যাতে কোনেও রিফিউজ নকৰো সাইলিনক আমি দিবই লাগিব দিল খুলি দিব লাগিব মুক্ত হস্তে দিব লাগিব আল্লাহ সুবহানাহু তাআলা আমাক যেনেকে দিছে আমি তেনে ধৰণে দিব লাগিব মন ঠেক কৰি দিও লাভ নাই মুক্ত হস্তে দিব লাগিব ওয়াফিৰ রিকাব ওয়া আকামাস সালাত আৰু মন কৰিব আৰু যিসকলে সালাত কায়েম কৰে এনে ধৰণৰ কৰ্মসমূহ নিজৰ মাজত এস্টাবলিশ কৰি লৈ আল্লাহৰ সৈতে যিয়ে যুগসূত্ৰ স্থাপন কৰি চলে আল্লাহৰ সৈতে কমিউনিকেশনটো এস্টাবলিশ কৰে কায়েম কৰে ওয়া আতা যাকাত আৰু নিজৰ পৰিশুদ্ধিৰ দিশলৈ আহে নফসিয়াতি পৰিশুদ্ধি ব্যাজ্যিক পৰিশুদ্ধি নহয় ওয়াল মুফুনা বি আহদিহিম ইজা আহাদু আৰু পূৰ্ণ কৰে যেতিয়া কাৰোবাক ওয়াদা কৰে অঙ্গীকাৰ কৰে প্ৰমিস কৰে সেই প্ৰমিস পূৰ্ণ কৰে এনে ধৰণৰ চাৰিত্ৰিক দিশসমূহ থাকিব লাগিব মুত্তাকি হ'বলৈ কব ইনশাআল্লাহ লাষ্টলে ওয়াসাবিরিনা আৰু খুব ধৈৰ্য অধৈৰ্য নহয় ফ্ৰাষ্ট্ৰেটেড নহয় কেতিয়া ফিল বাসাই ওয়াদাৰাই ওয়াহিনাল বাসি যিমান কষ্ট দৰিদ্ৰতা যিমান প্ৰবলেম আহে সকলো প্ৰবলেমতে যিয়ে অধৈৰ্য নহয় ধৈৰ্য
ধৰি থাকি ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন পঢ়ি থাকিব, কৈ থাকিব আল্লাহ। উলাইকা আল্লাযিনা সাদাকু, এনে ধৰণৰ চৰিত্ৰ সম্পন্ন লোকসকলেই হৈছে সাদাকু, সত্যবাদী ইহঁতহে আল্লাহৰ দৃষ্টিত। ওয়া উলাইকা, আৰু এই লোকসকলেই হুম, সিহঁত আল মুত্তাকুন, এই লোকসকলেই হৈছে মুত্তাকি লোক। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি বাহ্যিক সাজ পোছাকৰ পৰা আমি যেনেধৰণে অতি স্বাভাৱিকভাৱে মুত্তাকি বুলি কওঁ, আল্লাহৰ কিতাপে কিন্তু বিশেষ বিশেষ কিছুমান চাৰিত্ৰিক দিশ তেওঁৰ মাজত থাকিব লাগিব, তেতিয়াহে তেওঁক মুত্তাকি বুলি কৈছে। মন কৰিলে দেখা যাব, ইয়াত আল্লাহে কোনো ৰোজা ধৰাৰ কথা কোৱা নাই, কোনো হজ কৰাৰ কথা কোৱা নাই, কোনো 2.5% জাকাত দিয়াৰ কথা কোৱা নাই, কোনো 5 ওয়াক্ত নামাজ পঢ়াৰ কথা কোৱা নাই। যাক আমি এই চৰিত্ৰসমূহৰ দ্বাৰাহে যাক আমি মুত্তাকি বুলি চিনাকি দিওঁ, আল্লাহৰ কিতাপে কিন্তু সেই ফেক্টৰসমূহ, সেই দিশসমূহ আল্লাহে এই 177 আয়াতত উল্লেখেই কৰা নাই। গতিকে আল্লাহৰ দৃষ্টিভংগীৰে, কোৰাণৰ দৃষ্টিভংগীৰে আমি বিষয়বস্তুসমূহ চোৱাৰ আৰু বুজাৰ চেষ্টা কৰিব লাগিব। দৰ্শকবৃন্দ, আমি বহুত ধোকা খাই আছো। কোনোবাই মানে বা নামানে সেইটো নিজস্ব কথা। আমি একেবাৰে স্পষ্ট কৰিছোঁ, কোৰাণ আমি পৰিত্যাগ কৰাৰ বাবে ইছলামৰ নামত আমি কেৱল ধোকা আৰু ধোকাৰ মাজত আছো। গতিকে ইয়াৰ পৰা উদ্ধাৰ পাবলৈ হ'লে যিসকলে ইচ্ছুক, আল্লাহৰ কিতাপক, আল্লাহৰ ৰচিক খামুচি ধৰো আহক। ইনশাআল্লাহ যেতিয়াই খামুচি ধৰিম, আল্লাহে পথ দেখুৱাব, হুদাল্লিল মুত্তাকিন, আমি মুত্তাকি হোৱাৰ চেষ্টা কৰিব লাগিব। বহুতো বিষয়বস্তু কোৰাণ মজিদত বিভিন্ন প্ৰকাৰে আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰিছে। আহিম আমি ক্ৰমান্বয়ে। কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই সিয়ামৰ উদ্দেশ্য হৈছে মুত্তাকি হোৱাৰ, কিন্তু বাস্তৱিকতাত আমি এনেধৰণৰ 30টা ৰোজা ধৰি মানুহক মুত্তাকি হোৱা সাধাৰণতে দেখা নাই। 70 to 80% মানুহে যাৰ নামাজৰ লগত, মছজিদৰ লগত কোনো ৰিলেশ্যন নাথাকে, ৰমজান মাহ অহাৰ লগে লগে সকলোবোৰ বাদ দি তেওঁলোকে মছজিদ এমাহ চলিব, ঈদৰ নামাজ হৈ যোৱাৰ পিছতেই তেওঁলোকে আকৌ নিজৰ নিজৰ জেগাত ঘূৰি যায়। গতিকে সিয়ামে জানো মুত্তাকি কৰিব পাৰিলে, তেন্তে সিয়ামৰ অৰ্থ প্ৰকৃততে অনাহাৰে থকা হয় নে নহয়, ইও আমাৰ বাবে এক চাবলগীয়া বিষয়। ইনশাআল্লাহ পৰৱৰ্তী সময়ত আমি বিষয়বস্তুসমূহলৈ আহিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই আলোচনা ও চৰ্চাত আমি তাকৱা মুত্তাকি সন্দৰ্ভত আমি আপোনালোকক কিছু চৰ্চা আগবঢ়ালো। আল্লাহক ভয় কৰা, তাকৱাৰ অৰ্থ কোনো ডিক্সনেৰীতে ভয় বুলি নাই, কিন্তু গৰিষ্ঠ সংখ্যক অনুবাদেই কিন্তু ভয়ৰ কথা লিখিছে। সেইবাবে আমি আপোনালোকক স্পষ্ট কৰিছোঁ যে নিজক হিফাজতত ৰাখা, এনেধৰণৰ চাৰিত্ৰিক দিশসমূহ নিজৰ মাজত গঢ় দিয়া, কাৰোবাক ৱাদা কৰিলে সেই ৱাদা পূৰণ কৰা, এই দিশসমূহক আমি কেইজনে গুৰুত্ব দি আছো। গতিকে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদৰ বিষয়বস্তুসমূহৰ আমি খুব গভীৰতালৈ যাব লাগিব, কিয়নো আমি কোৰাণৰ পৰা আঁতৰি আছো বহু দূৰত। আমি আছো ধৰ্মীয় পুথিৰ ওপৰত, যাৰ বাবে আমি কোৰাণৰ কোনো প্ৰকৃত বাৰ্তা আমি পাবলৈ সক্ষম হোৱা নাই। আমি গৰিষ্ঠ সংখ্যকে ধোকাৰ মাজত পৰি আছো। আমি আশা ৰাখিম যিসকল ইচ্ছুক তেওঁলোকে যাতে এনেধৰণৰ বিষয়বস্তুসমূহৰ ওপৰত চিন্তা চৰ্চা কৰি নিজ বিবেকেৰে বিষয়বস্তুসমূহৰ ওপৰত সিদ্ধান্ত লওক। আলহামদুলিল্লাহ ৰব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা রব্বি আন ইয়াহদুরুন রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।